নমস্কাৰ আৰু এজন কেণ্ডিডেটে আমাক পঠাইছে নন্দন ৰয় OBC কেটেগৰী হয় নক্সল ডিষ্ট্ৰিক্ট বৰ্ডাৰ ডিষ্ট্ৰিক্ট হয় কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ তেওঁৰ ৰ মাৰ্ক আছিলে 101 আৰু 1 নম্বৰ এটা তেওঁ কমিছে 100.90400 তেওঁৰ মাৰ্ক হৈছে খুব ধুনীয়া মাৰ্ক তেওঁ পাইছে আসাম টপত তেওঁ আমি ৰাখিছোঁ OBC কেটেগৰী হয় 100 নম্বৰ খুব ধুনীয়া মাৰ্ক 40 ঘৰত যেটো এবাৰ ফিজিক্যাল কাট অফ গৈছে তেওঁ প্ৰায় 50 পৰা 60 ঘৰত যেটো মাৰ্ক বেছি আছে ফিজিক্যাল কাট অফতকৈ তেন্তে খুব ধুনীয়া তেওঁৰ চান্স আছে 100% তেওঁৰ এবাৰ হৈ যাব যদি তেওঁ ফিজিক্যাল ক্লিয়াৰ কৰিব পাৰে মেডিকেল ক্লিয়াৰ কৰিব পাৰে লগতে ডকুমেণ্ট ভেৰিফিকেশ্যন ক্লিয়াৰ কৰিব লাগিব আৰু আমি শুভেচ্ছা জনাইছোঁ যদি পাৰে আমাৰ প্ৰি মেডিকেল আহিব তেওঁ প্ৰি মেডিকেলৰ বিষয়ে সুধিছিলে আমি জুলাই 7 পৰা 13 তাৰিখৰ ভিতৰত ডেট লৈছোঁ ডক্টৰে ডেট আমাক অতি সোনকালে দিব সেই ডেটৰ মতে আমি কৰিম অলৰেডি আমাৰ প্ৰস্তুতি পাই সম্পূৰ্ণ আমি মোটামুটি 150 মানৰ কাৰণে আমি কৰিম ব্যৱস্থা 150 কাৰণে আমি ব্লাডৰ টেষ্ট কিট মই অলৰেডি অৰ্ডাৰ দিছোঁ 150 কেণ্ডিডেটৰ কাৰণে তাতকৈ বেছি হ'লে আমি কৰিব নোৱাৰিম ব্লাড টেষ্ট আৰু যিসকলে কৰিব বিচাৰে এতিয়াও কেইটামান পোষ্ট খালী আছে কেইটামান চিট খালী আছে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে সোনকালে ধন্যবাদ